জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত মহানগৰ জিলা ছাত্ৰ সন্থাই মানৱ শৃংখল কাৰ্যসূচী হাতত লৈছে আৰু শ্বহীদ ন্যাসৰ সন্মুখত এয়া দেখুৱাইছোঁ তেওঁলোকে মানৱ শৃংখল ইয়াত গঢ়ি তুলিছে আৰু জুবিন গাৰ্গৰ ন্যায়ৰ দাবী জনাইছে। আজি জুবিন গাৰ্গৰ জন্মদিন আৰু জন্মদিনৰ দিনাখন এই কাৰ্যসূচী ছাত্ৰ সন্থাই হাতত লৈছে আৰু তিনিদিনীয়াকৈ তেওঁলোকে জুবিন গাৰ্গৰ জন্মদিন পালন কৰিছিল ৰাজ্যজুৰি আৰু আজি তৃতীয় দিনৰ কাৰ্যসূচী হিচাপে এয়া মানৱ শৃংখল উলিয়াইছে। আৰু মোৰ সৈতে এই মুহূৰ্তত উপস্থিত আছে আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া। জুবিন গাৰ্গৰ ন্যায়ৰ দাবী বাৰম্বাৰ উত্থাপন কৰিবলগীয়া হৈছে, পৰিস্থিতি এনে হৈছে যে শাসক পক্ষও ৰাজপথত আন্দোলন কৰিবলগীয়া হৈছে। কোন দিশে এই বিষয়বস্তুটো? প্ৰথম কথা, জুবিন গাৰ্গ বিহীন এইটো জন্মদিন। জুবিন গাৰ্গ কায়িকভাৱে আমাৰ মাজত নাই, কিন্তু জুবিন গাৰ্গৰ চিন্তা চৰ্চা, তেখেতৰ মানৱীয় চিন্তা আৰু মানৱীয় সম্পৰ্কৰ চিন্তন, অসমক মনে প্ৰাণে ভাল পাই সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ পদক্ষেপ, এই সকলোবোৰ কথা অসমৰ প্ৰতিজন ৰাইজৰ হৃদয়ত সদায় জীপাল হৈ থাকিব আৰু জুবিন গাৰ্গ সদায় অমৰ হৈ ৰ'ব আৰু জুবিন গাৰ্গ অসমৰ আত্মা হৈ ৰ'ব। কিন্তু এতিয়া জুবিন গাৰ্গ বিহীন এটা জন্মদিন, আমি জন্মদিনৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ, তিনিদিনীয়া কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। ৰং তুলিকাৰ দিনে দিন গ'ল, গছপুলি ৰোৱা হ'ল, কিন্তু একে সময়তে জন্মদিনো আমি পালন কৰিবলৈ লৈছোঁ আৰু জুবিন গাৰ্গক ন্যায় প্ৰদানৰ বিষয়টো আমি অলৰ ওচৰ হৈ আমি আগবাঢ়িছোঁ। আৰু সেইকাৰণেই আজি জন্মদিনৰ দিনটোতে সমগ্ৰ অসমৰ প্ৰতিখন জিলাৰ খটৰত মানৱ শৃংখলৰ জৰিয়তে জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবী আমি পুনৰ উত্থাপন কৰিছোঁ। সন্ধিয়া সময়ত গোটেই অসমৰ জিলাৰ খটৰত বন্তি প্ৰজ্বলন কৰি জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। কিন্তু ন্যায় আমাক লাগিব। আমি জন্মদিনো পালন কৰিম, জুবিন গাৰ্গৰ সৃষ্টি কৰ্মকো আমি আগুৱাই নিয়াৰ প্ৰয়াস কৰিম আৰু গোটেই অসমত ৰাইজে জুবিন গাৰ্গৰ চিন্তাক সৃষ্টিক আগুৱাই নিয়াৰ যাত্ৰা ইতিমধ্যে আৰম্ভ কৰিছে। কিন্তু একে সময়তে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব লাগিব, কাৰণ গোটেই অসমৰ ৰাইজৰ মনবোৰ অশান্ত। যোৱা গোটেইকেইটা দিন ৰাইজৰ মনত অশান্ত, ঘৰত বহি মন পুতি কিবা এটা কাম কৰিব নোৱাৰে, চবৰে মনত চিন্তা, ভাবিলেই মনটো কিবা বিষাদ লাগে, কেতিয়া জুবিন গাৰ্গে ন্যায় পাব। আৰু সেইকাৰণে আজিৰ দিনটোত, জন্মদিনৰ দিনটোতে আমি জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ দাবীতে মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু অসমত আন্দোলন নকৰাকৈ একো নাপায়, সেইকাৰণে সাহসীয় বিৰোধী সকলো দলেতো আন্দোলনৰ কাৰ্যসূচী লৈছে। জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত আন্দোলন। গতিকে আমি এটা কথা স্পষ্ট কৈছোঁ, জুবিন গাৰ্গে ন্যায় পাব লাগিব। ন্যায় কেনেকুৱা? ন্যায় দোষীক দৃষ্টান্তমূলক শাস্তি দিব লাগিব। কেনেকৈ হ'ব? তদন্তটো কটকটীয়া হ'ব লাগিব, পানী নকৰকা হ'ব লাগিব। আৰু কি হ'ব লাগিব? আৰু SITয়ে যি তদন্ত কৰি আছে তেওঁলোকৰ সাক্ষ্য প্ৰমাণসহ চাৰ্জশ্বিটখন আদালতত দাখিল কৰিব লাগিব, যাতে এজনো দোষীয়ে আইনৰ সুৰুঙাৰে বাচি যাব নোৱাৰে। জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে আমি ক্ষান্ত নহওঁ। মই সভাপতি উৎপল শৰ্মা ডাঙৰীয়া আছে, তেওঁৰ পৰা মই প্ৰতিক্ৰিয়া ল'ম। ৰাজনীতিৰ পৰা দূৰত থাকি ভাল পাইছিল জুবিন গাৰ্গে, কিন্তু এতিয়া যেন জুবিন গাৰ্গ নহ'লে ৰাজনীতি নচলে তেনে এক পৰিৱেশ সূচনা হৈছে। ন্যায়ৰ দাবীটো আপোনালোকে কৰিছে? চাওক, আমি প্ৰথম দিনটোৰ পৰাই কৈ আহিছোঁ যে জুবিন গাৰ্গ এটা জাগ্ৰত আগ্নেয়গিৰিৰ নাম, আৰু আগ্নেয়গিৰিত যি শক্তিয়ে নিজৰ ৰাজনীতিৰ ৰুটি সেকিবলৈ যত্ন কৰিব, সিয়ে জ্বলি পৰি চাৰখাৰ হৈ যাব। স্পষ্ট কথা, জুবিন গাৰ্গৰ কাৰণে ন্যায় বিচৰা সংগ্ৰামখন অসমৰ ৰাইজৰ বুকুত গৈছেগৈ। আৰু জুবিন গাৰ্গ কোনো ৰাজনৈতিক দলৰ ব্যক্তিগত সম্পত্তি নহয়, সেয়া শাসকীয় দলেই হওক বা বিৰোধী দলেই হওক। জুবিন গাৰ্গক ভাল পাবৰ কাৰণে কোনো ৰাজনৈতিক দলৰ সদস্য হোৱাৰ প্ৰয়োজন নাই। জুবিন গাৰ্গক ভাল পাবৰ কাৰণে কোনো নিৰ্দিষ্ট জাতি, ধৰ্ম, ভাষা ভাষী হোৱাৰ কোনো প্ৰয়োজন নাই। জুবিন গাৰ্গক জাতি, ধৰ্ম, বৰ্ণ, ৰাজনৈতিক আদৰ্শৰ ঊৰ্ধত গৈ মানুহে হৃদয়ত স্থান দিছে। জুবিন গাৰ্গ কাৰো কাৰণে নিৰ্বাচনত ভোট বঢ়োৱাৰ বা কাৰোবাৰ ভোট খহুৱাৰ অৱলম্বন বা অস্ত্ৰ হ'বই নোৱাৰে। গতিকে জুবিন গাৰ্গক লৈ যিয়েই ৰাজনীতি কৰিছে যেন অসমৰ ৰাইজে অনুভৱ কৰিব, তাকেই প্ৰত্যাখ্যান কৰিব, তাকেই ৰাজনৈতিকভাৱে অসমৰ মানুহে দলিয়াই দিব, এই কথাটো স্পষ্ট। এতিয়া মূল কথাটো হৈছে জুবিন গাৰ্গৰ অবৰ্তমানত তেখেতৰ জন্মদিন। আমাৰ কাৰণে এইটো এটা মৰ্মান্তিক উপলব্ধি। যিটো দিনত অসমৰ লাখ লাখ জনতাই তেওঁক এবাৰ চুবলৈ, তেওঁক এবাৰ চাবলৈ আগতে ভিৰ কৰিছিল তেওঁৰ ওচৰত, আজি জুবিন গাৰ্গ আমাৰ মাজত নাই, সেই উপলব্ধিৰে সৈতে জন্মদিন পালন কৰিব লগা হৈছে। গতিকে এই সময়ছোৱাত আমি তিনিদিনীয়াকৈ তেখেতৰ জন্মদিৱস আয়োজন কৰিছোঁ, কিন্তু তাতে এটা প্ৰতিবাদী কাৰ্যসূচীও ৰাখিছোঁ। প্ৰথম দিনটোত জুবিন গাৰ্গৰ চিন্তা আৰু সৃষ্টি শীৰ্ষক বিষয়ত স্থানীয় শিল্পীসকলৰ দ্বাৰা প্ৰতিখন জিলাত চিত্ৰাংকন হৈছে। গছ ভাল পোৱা জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিনৰে সংগতি ৰাখি কালিৰ দিনটোত প্ৰতিখন জিলা ছাত্ৰ সন্থাই 53টাকৈ গছপুলি ৰোপণ কৰিছে।
আজিৰ দিনটোতো গধূলি বন্তি প্ৰজ্বলনেৰে সৈতে আমি তেখেতক শ্ৰদ্ধাঞ্জলি জনাম কিন্তু তাৰ মূল বিষয়টো হৈছে তেওঁক ন্যায় আৰু সেইকাৰণে আজি আগবেলাৰ ভাগত সমগ্ৰ অসমৰ প্ৰতিখন জিলা সদৰত ৰাইজক লগত লৈ ছাত্ৰ সন্থাই মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ ন্যায় লাগিব জুবিন গাৰ্গৰ সৃষ্টি চিন্তা আদৰ্শক আগবঢ়াই লৈ যোৱাৰ কঢ়িয়াই লৈ যোৱাৰ দীৰ্ঘম্যাদী পৰিকল্পনা হ'ব কিন্তু ন্যায়ৰ বিষয়টো প্ৰাথমিক বুনিয়াদী সেইটো সোনকালে লাগিব আমাক আৰু সেইকাৰণে আমি কৈ আছোঁ ন্যায় কি যেতিয়া দোষীয়ে কঠোৰ দৃষ্টান্তমূলক শাস্তি পাব তেতিয়াহে ন্যায় হ'ব চৰকাৰে কৈ আছে আদালতে ন্যায় দিব ন্যায়ালয়ে ন্যায় দিয়ে সেই কথাটো অবুজ কৃষিয়েও জানে কিন্তু তাত চৰকাৰৰ দায়িত্ব আছে SITয়ে চাৰ্জশ্বিট দিলে দায়িত্ব শেষ নহয় চাৰ্জশ্বিটত কোৱা কথাবোৰ আদালতত প্ৰমাণ কৰিব লাগিব সাক্ষ্য প্ৰমাণেৰে সৈতে কটকটীয়া চাৰ্জশ্বিট হ'ব লাগিব চাৰ্জশ্বিটত দোষী আইনৰ সৰুঙাৰে সাৰি যোৱাৰ অৱকাশ থাকিব নোৱাৰিব আৰু যেতিয়া দোষীক সঁচা অৰ্থত দোষী প্ৰমাণিত কৰিব আদালতত দোষীয়ে যেতিয়া কঠোৰ দৃষ্টান্তমূলক শাস্তি পাব তেতিয়াহে অসমৰ ৰাইজ আশ্বস্ত হ'ব যে জুবিন গাৰ্গে ন্যায় পাইছে তেতিয়ালৈকে সংগ্ৰাম চলি থাকিব আৰু এয়া মই দৃশ্য দেখুৱাইছোঁ শ্বহীদ ন্যাসৰ সন্মুখত এনেধৰণে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত তেওঁৰ জন্মদিনৰ দিনটোত এনেধৰণে মানৱ শৃংখল উলিয়াইছে মহানগৰ জিলা ছাত্ৰ সন্থাই বিশেষকৈ এই মানৱ শৃংখলৰ উদ্যোগ গ্ৰহণ কৰিছিল কিন্তু তিনিদিনীয়া কাৰ্যসূচীৰে সদৌ অসম ছাত্ৰ সন্থাই জুবিন গাৰ্গৰ জন্মদিন পালন কৰিছে আৰু আজি তৃতীয় দিনৰ কাৰ্যসূচী আৰু তৃতীয় দিনৰ কাৰ্যসূচীত তেওঁলোকে এনেধৰণে জুবিন গাৰ্গৰ ন্যায়ৰ দাবী তেওঁলোকে তুলিছে তেওঁলোকে মানৱ শৃংখল কৰি এয়া পুনৰ বাৰ্তা দিব বিচাৰিছে যে জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টো হৈছে প্ৰাথমিক যাতে দুখীয়ে উচিত শাস্তি পায় আইনী সকলো প্ৰক্ৰিয়া যাতে কটকটীয়া হয় তাৰ দাবী তেওঁলোকে উত্থাপন কৰিছে ভিডিঅ' জাৰ্নেলিষ্ট ৰূপম ভাৰদ্বাজৰ সৈতে গুঞ্জন কলিতা ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত